বিদ্যুৎ বিভাগ স্মার্ট মিটার বন্ধ করক স্মার্ট মিটার সলনি পুৰণি মিটাৰ সংস্থাপন কৰক স্মার্ট মিটার বন্ধ কৰিব লাগিব স্মার্ট মিটার বন্ধ কৰিব লাগিব ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ কৃষকমুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ ছাত্ৰমুক্তি সংগ্ৰাম সমিতি জিন্দাবাদ স্মার্ট মিটাৰ বন্ধ কৰক বৰ্তমান সময়ত বিদ্যুৎ বিভাগৰ স্মাৰ্ট মিটাৰে অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক আৰু তাৰে পৰিপ্ৰেক্ষিতত আজি বালিগাঁও বিদ্যুৎ উপসংমণ্ডলৰ অভিযন্তা কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু মোৰ সহযোগীৰ সৈতে এয়া এনেদৰে স্মাৰ্ট মিটাৰ আচলতে হাতে হাতে লৈ এইসকল পুৰণি মাটিৰ চাহ বাগানৰ শ্ৰমিক তেওঁলোকে হাতে হাতে আচলতে এনেদৰে স্মাৰ্ট মিটাৰ লৈ অহা পৰিলক্ষিত হৈছে বৰ্তমান সময়ত স্মাৰ্ট মিটাৰে আচলতে অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক তাৰে পৰিপ্ৰেক্ষিতত আজি একাংশ বাগানৰ শ্ৰমিকে স্মাৰ্ট মিটাৰ নালাগে বুলি তেওঁলোকৰ ঘৰত যিসমূহ সংযোগ কৰিছিল সেইসমূহ এনেদৰে লৈ অহা পৰিলক্ষিত হৈছে স্মাৰ্ট মিটাৰ হাতে হাতে খুলি এনেদৰে লৈ আহিছে এইসকল ৰাইজে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে কৃষক মুক্তি সংগ্ৰাম সমিতি যোৰহাট জিলা সমিতিৰ উদ্যোগত আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে আৰু উত্তৰ পশ্চিম যোৰহাট আঞ্চলিক ছাত্ৰ মুক্তিৰ সহযোগিতা আগবঢ়াইছে এই প্ৰতিবাদী কাৰ্যসূচীত আৰু এইসকল ৰাইজ পুৰণি মাটিৰ এইসকল চাহ বাগানৰ শ্ৰমিক এনেদৰে ওলাই আহিছে কিয়নো তেওঁলোকে স্মাৰ্ট মিটাৰৰ বাবে তেওঁলোক অতিষ্ঠ হৈ পৰিছে কিয়নো মাহেকীয়া স্মাৰ্ট মিটাৰৰ যি বিল সেই বিলসমূহ পৰিশোধ কৰিব পৰা নাই এইসকল চাহ শ্ৰমিকে সেয়েহে হাতে হাতে চাহ শ্ৰমিকসকলে আচলতে স্মাৰ্ট মিটাৰ ঘৰৰ পৰা খুলি লৈ অহা পৰিলক্ষিত হৈছে তেওঁলোকে আজি বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ এই স্মাৰ্ট মিটাৰসমূহ ঘূৰাই দিবলৈ আনিছিল কিন্তু কোনো ধৰণৰ এই মুহূৰ্তত তেওঁলোকে বিদ্যুৎ বিভাগৰ ফালৰ পৰা প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই বা তেওঁলোকক মন্তব্য প্ৰদান কৰা নাই মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম প্ৰথম স্মাৰ্ট মিটাৰ যিসকল হাতে হাতে লৈ আহিছে পুৰণি মাটি চাহ বাগানৰ এইসকল ৰাইজক কথা পাতিবলৈ চেষ্টা কৰিম আজি আপোনালোকে বিদ্যুতৰ এই স্মাৰ্ট মিটাৰটো হাতে হাতে লৈ ওলাই আহিছে কিয় কি পৰিস্থিতিত এনেদৰে হাতে হাতে স্মাৰ্ট মিটাৰ লৈ আহিব লগা হ'ল মানে আমাৰ হেৰি বেছি আহিছে বিল কিমান কোনোবা 4,000 আহিছে কোনোবা 12,000 আহিছে তেনেকে আহিছে 4,000কে আহিছে আপোনালোকে মাহেকীয়া দৰমহা কিমান পায় দৰমহা কিমান পায় দিন হাজিৰা কৰা মানুহে দিনে কিমানকে পায় দিনে আমি 200 টকা পামহে আৰু মাহেকত স্মাৰ্ট মিটাৰত 4,000 কেনেকে আমি ল'ৰা ছোৱালী কি ক'ব হয় বাইদেউ ওকে তাকে নহব যিটো কৈছে সেয়াই হ'ব ন বাইদেউ স্মাৰ্ট মিটাৰ লৈ আহিছে হয় স্মাৰ্ট মিটাৰ হাতে হাতে লৈ আজি আপোনালোক ওলাই আহিছে স্মাৰ্ট মিটাৰ ইয়াত ঘূৰাই দিবলৈ কি ক'ব আমিতো কৰি খোৱা মানুহে হয় আমি যদি মাহেকত যদি ইমান যদি বিল আহিবলগীয়া হয় আমি দিমনো কেনেকে আমিতো আমাৰতো 4,000 5,000 তেনেকে গুচি আহিছে আমি দিম কেনেকেনো আমিতো দিনটোতো বাগিচাত কাম কৰো পাওঁহে 200 টকা যদি মাহেকত যদি ইমান টকা বিল আমি কেনেকে দিম স্মাৰ্ট মিটাৰ বিল হয় আচলতে স্মাৰ্ট মিটাৰে অতিষ্ঠ কৰিছে সৰ্বসাধাৰণ ৰাইজক ইয়াৰ ফলতে ৰাজ্যজুৰি আচলতে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে কিন্তু তাৰ পাছতো কোনো ধৰণৰ বিভাগীয়ভাৱে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু আজি এনেদৰে স্মাৰ্ট মিটাৰ খুলি এইসকল শ্ৰমিক ওলাই আহিছে প্ৰতিবাদ সাব্যস্ত কৰিছে কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিয়ে মই কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম কিয়নো স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে সৰ্বত্ৰ প্ৰতিবাদ হৈছে তাৰ পাছতো কিন্তু কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ কৰা নাই বা এনেদৰে হাতত আজি যিটো আমি আমাৰ কেমেৰাৰ সন্মুখতে স্পষ্ট কৰি ওলাই পৰিছে হাতে হাতে খুলি লৈ আহিছে স্মাৰ্ট মিটাৰ বাগিচাৰ শ্ৰমিকে কি ক'ব আসলে স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে যিটো আন্দোলন হৈছে এইটো প্ৰথম কৃষক মুক্তি সংগ্ৰাম সৈতে গোটেই অসমতে সৰ্বাত্মকভাৱে আন্দোলনটো গঢ়ি তুলিছিলে আৰু চৰকাৰখনে এই আন্দোলনটোক মানে মানুহৰ চকুৰ পৰা আঁতৰাই কাৰণে তেওঁলোকে বিভিন্ন কৌশল লৈছিলে তেওঁলোকে মিয়া পলিটিক্স কৰিলে তাৰপিছত তেওঁলোকে আমি চুমি ভাস্কৰক আনি পেলাই আমাৰ মাজলৈ দিলে তেওঁলোকে নানা পলিটিক্স কৰিলে কিন্তু এটা সঁচা কথাটো এইটো আমাৰ পইচা আমাৰ ৰাইজৰ পইচা চুমি ভাস্কৰে খোৱা নাছিলে খাইছে নেকি চুমি ভাস্কৰে পইচা খাইছে 2 নম্বৰী মানুহকেইটা যিকেইটা আজি ৰাইজৰ মানে কেমেৰা আগত ক'বই নাই মোৰ পইচা খাইছে বুলি কিন্তু স্মাৰ্ট মিটাৰে পোনপটীয়াভাৱে আমাৰ দুখীয়া ৰাইজৰ পইচা খাইছে আজি ইয়াত যে আহিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে
কোনো মানে তেওঁলোকক অনুৰোধ কৰি বিনয়ে আমি মাতি অনা নাই। তেওঁলোকে আমাক যোগাযোগ কৰি তেওঁলোকে স্বতঃস্ফূৰ্তভাৱে ওলাই আহিছে। আজি শ্ৰমিকসকলে দিন হাজিৰা 250 টকা পায় আৰু তেওঁলোকৰ বিল আহিছে আজি 6000 টকা। আজি বিদ্যুৎ বিভাগৰ তেওঁলোকৰ আগতে বিল আহিছিলে আপোনাৰ 100 টকা বা 150 টকা। বিদ্যুৎ বিভাগৰ মেচিনটো আগতে ইমান বেয়া আছিল নে যে 150 টকা বিলখন আজি 6000 টকা আহিবলৈ বাধ্য হ'ল। আজি এই বাইদেউ 1500 টকা বিল আহিছিল, আজি 6000 টকা বিল আহিছে। তেওঁলোকৰ মেচিনটো আগতে ইমান অকমান্য মেচিনটা তেওঁলোকে লগাই থৈছে নে? এই যিটো স্মাৰ্ট লুণ্ঠন, যিটো স্মাৰ্ট লুণ্ঠন কৰিছে, আমি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে পোনচাতে বিৰোধিতা কৰিছো। আৰু আমি আজি ৰাইজে এটা কথা কৈছে যে যদি আমাৰ নতুন মিটাৰবোৰ যদি খুলি পেলাই পুৰণা মিটাৰবোৰ যদি সংস্থাপন কৰি পুনৰ নিদিয়ে, তেওঁলোকে কৈছে তেওঁলোকে সমূহ ৰাইজে আজি 2-4টা মিটাৰ লৈ আহিছে, কিন্তু সমূহ ৰাইজে যিমান মিটাৰ লাগিছে চব মিটাৰ লৈ ইয়াত উপস্থিত হ'বহি। আৰু তাৰ বাবে যদি কোনোবা কিবা অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি হয়, কিন্তু আমি কেতিয়াও কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি জগৰীয়া নহয়, তাৰ বাবে জগৰীয়া হ'ব APDCL। আৰু দ্বিতীয়বাৰ আৰু এটা কথা কৈছো, ইয়াত যে যিকেইজন যে স্মাৰ্ট মিটাৰ লগাবলৈ যিটো কোম্পানীয়ে লৈছে আৰু যিজন মানুহ স্মাৰ্ট মিটাৰ লগাবলৈ গৈছে, তেওঁলোকে চোৰৰ দৰে গৈছে। তেওঁলোকে চোৰৰ দৰে মানুহ পথাৰলৈ যোৱা দুপৰীয়া মানুহ শুই থকা সময়ত কাকো নোকোৱাকে মনে মনে স্মাৰ্ট মিটাৰটো সংস্থাপন কৰি দিয়ে। ইয়াৰ যে যিমানবোৰ মানুহ আছে তাৰ 90% মানুহৰ ঘৰত চোৰৰ দৰে তেওঁলোকে স্মাৰ্ট মিটাৰ সংস্থাপন কৰিছে। গতিকে তেওঁলোকৰ ওপৰত APDCLে বিহিত ব্যৱস্থা গ্ৰহণ কৰক। চোৰৰ দৰে তেওঁলোকৰ হয়তো ঘৰৰ পৰা কাৰোবাৰ কিবা বস্তু তুলি আনিব পাৰে, চুৰ কৰি আনিব পাৰে, বা তেওঁ যদি তাইৰ ঘৰত তেওঁ কাৰেণ্টৰ লাগি মৃত্যুবৰণ কৰা হ'লে কোনে ৰিস্ক ল'ব? গম নাপায় নেকি গাঁও অঞ্চলত যে স্মাৰ্ট মিটাৰ সংযোগ কৰা হ'ল কোম্পানীৰ ফালৰ পৰা গ'ল, কোনেও গম নাপায়? কোনো আগতীয়া জাননী নিদিয়াকে তেওঁলোকে মনে মনে দুপৰীয়া সময়ত কাকো খবৰ নিদিয়াকে, আনকি তেওঁলোকে গৃহস্থৰ দুৱাৰত টকৰ নমৰাকে স্মাৰ্ট মিটাৰটো সংস্থাপন কৰি ঘৰৰ পৰা গুচি আহিছে। আনকি তেওঁলোকে স্মাৰ্ট মিটাৰটো সংস্থাপন কৰাৰ সময়তো কৈ থৈ আনে যে আমি আপোনালোকৰ ঘৰত এটা মিটাৰ লগাইছো। সেইটো বিদ্যুৎ বিভাগৰ অটপালি নে বিদ্যুৎ বিভাগে সেইটো মানে তেওঁলোকে মানে দম্ভ অহংকাৰ সেই কাম কৰিছে আমি নাজানো, কিন্তু বিদ্যুৎ বিভাগক আমি সকীয়াই দিছো, তেওঁলোকে দুখীয়া মানুহৰ তেজ চুই খোৱা এই স্মাৰ্ট মিটাৰ বন্ধ কৰক, অন্যথা কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে তীব্ৰতৰ পৰা তীব্ৰতৰ আন্দোলন কৰিব। কৃষক মুক্তি সংগ্ৰাম সমিতি অন্য সংগঠন নহয়, যিটো ইস্যুত ধৰিছো সেইটো ইস্যু আমি ধৰি সেইটো ইস্যু আমি বন্ধ কৰিহে এৰিম। আমি প্ৰতি মাহে 210 টকা 200 টকা দি থাকো, এতিয়া কিন্তু 1362 টকা আহিছে। 1362 টকাত মই সেইদিনা কলো যে 1300 আমি লাইট 4টা জ্বলাও, ফেন 2খন 1362 টকা বুলি ক'লত তেওঁলোকে 922 টকা তেওঁলোকে আকৌ কৰি দিলে। তেওঁলোকে সঠিক যদি যায় পইচাটো তেওঁলোকে কি কাৰণে কটা মোচা কৰি দিব পাৰে? 1300 টকাৰ পৰা 1362 টকাৰ পৰা 922 টকা তেওঁলোকে কৰি দিলে। যদি মই আকৌ আহি পেলাই ইয়াত ক'লোহেঁতেন তেওঁলোকে 600 মান কৰি দিলেহেঁতেন। কি কাৰণে অহা যোৱা কৰি থাকিব পাৰে? যদি সঠিক পইচাটো আহে সেইটোৱে কৰিব লাগে। তেওঁলোকে কি কাৰণে কৰে? আমাক স্মাৰ্ট মিটাৰ আমি বন্ধ কৰিম, আমাক নালাগে, আমি এইটো বাদ দিছো। আমাক স্মাৰ্ট মিটাৰ নালাগে, আমাৰ আগৰ যোনটো পুৰণা মিটাৰ আছিলে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।